আপোনালোকৰ মোবাইলত নটিফিকেশ্যনটো ঠিকেই গৈছে। ৰাতি দেৰি হ'লেও আপোনালোকৰ মোবাইলত এই যে নটিফিকেশ্যনটো গৈছে, আপোনালোকে ঠিকেই দেখিছে আৰু ঠিকেই ক্লিক কৰিছে। কাৰণ এই ভিডিঅ'টো প্ৰায় 51 দিন পিছত, মানে প্ৰায় 2 মাহৰ পিছত মোৰ চেনেলৰ পৰা আপোনালোকৰ মোবাইললৈ নটিফিকেশ্যনটো গৈছে। প্ৰায় 2 মাহেই হ'ল ভিডিঅ' আপলোড কৰা নাই। কিয় আপলোড কৰা নাই? কিনো মোৰ সমস্যা হৈছে? কিয় মই ইমান ভিডিঅ' দিব পৰা নাই? আচলতে গোটেই কথাবিলাক ক'ম আৰু কি কাৰণে মই আজি দিব পাৰিলোঁ, কোনে মোক সম্পূৰ্ণ বিপদৰ পৰা ৰক্ষা কৰিলে, বা এতিয়াও বহুতখিনি বাকী, তথাপিও যে ইমান 2 মাহ ধৰি মই যে যি মানসিক অশান্তি, শাৰীৰিক অশান্তি, যি সমস্যাত ভুগি আছিলোঁ, সেই গোটেই সমস্যাখিনিৰ কথা ক'বলৈ মই এই ভিডিঅ'টো বনাইছোঁ। কাৰণ আপোনালোকে জানে যে 2 মাহত খুব কমেও হয়তো মোৰ পৰা আপোনালোকে 10-12টামান ভিডিঅ' আশা কৰিছিল বা মই দিছিলোঁ। এতিয়া ভিডিঅ'বোৰ নিদিয়াৰ পিছৰ পৰা আপোনালোকে মোক, যিসকলে মোৰ শুভাকাংক্ষী আছে, যিসকলে মোৰ ভিডিঅ' চাই ভাল পায়, বাটে পথে দেখিলে কয় যে আপোনাৰ ভিডিঅ' নেদেখা হ'লোঁ, আপোনাৰ কি হ'ল, আপোনাৰ বহুত দিন ভিডিঅ' দিয়া নাই, আপোনাৰ ভিডিঅ'বিলাক ভাল আছিল, কণ্টেণ্ট ভাল আছিল, এনেকুৱা ধৰণৰ কথা কয়। যদিও মোৰ ইমান বেছি ভিউজ নহয়, ইমান বেছি মোৰ ছাবস্ক্ৰাইবাৰ্ছ নাই, কিন্তু যিকেইজনেই আছে তেওঁলোকে মোক হয়তো ভাল পাবলৈ লৈছিল। আৰু ভিডিঅ'বিলাকো মই তেনেকুৱা ফটোৱা ভিডিঅ' নিদিওঁ। আপোনালোকে জানেই যে মই কষ্ট কৰি ভিডিঅ' বনাইছিলোঁ, ক'ৰবাত গৈছিলোঁ, কিন্তু তাৰ মাজতে কিছুমান ভুল ৰৈ গ'ল, যাৰ কাৰণে মই আজি কিছুমান মানসিক অশান্তিত ভুগিছোঁ। আচলতে আপোনালোকক মই কৈয়ে দিওঁ যে ইউটিউবটো মোৰ এটা এক্সট্ৰা এটা বস্তু। কাৰণ মই ভাল পাওঁ কাৰণে ইউটিউব কৰোঁ, সামাজিকভাৱে জড়িত হৈ থাকিব ভাল পাওঁ কাৰণে মই ইউটিউব ভিডিঅ' বনাওঁ। কিন্তু তেনে উপাৰ্জনৰ আহিলা হিচাপে নহয়, যদিও উপাৰ্জন যদিও মোৰ হ'বলৈ আৰম্ভ কৰিছে, কিন্তু উপাৰ্জনৰ মূল আহিলা কিন্তু মোৰ ইউটিউব বা ফেচবুক নহয়। মোৰ এখন দোকান আছে, বহুত পুৰণা, প্ৰায় 7-8 বছৰ হ'ল চলাই আছোঁ, ধুনীয়াকৈ চলি আছে। কিন্তু 2022 চনৰ শেষৰ ফালৰ পৰা মোৰ যিখন দোকান চলাই আছোঁ, মোৰ ফাইনেন্সিয়েলি ইমান বেছি প্ৰব্লেমত পৰিছোঁ, মানে টকাবোৰ মোৰ আহে কিন্তু ক'ত খৰচ হয় মই গম নাপাওঁ। এনেকুৱা ধৰণৰ বহুত সমস্যা, বিভিন্ন ধৰণৰ ফাইনেন্সিয়েল ইছ্যুজ মানে আহি আছে। তাৰ পাছতে যোৱা 2 মাহৰ আগতেই আপোনালোকে জানে যে যোৱাকালি যিখন আমাৰ GST কাউন্সিলৰ মিটিং হৈছে, সেই কাউন্সিলখনত কিছুমান টেক্স ৰেহাই দিছে। কাৰণ ময়ো কিছুমান মিছা টেক্সত পৰি মোৰ যি মানসিক অশান্তি হৈ গৈছিল, কাৰণ মোৰ নামত ভাৰত চৰকাৰে প্ৰায় 8 লাখ টকাৰ এখন ডিমাণ্ড উলিয়াই দিছিলে। সেই ডিমাণ্ডখন মোক দিবলৈ দিছিলে আপোনাৰ যোৱা মাহৰ 31 তাৰিখ নে কিমানৰ ভিতৰত মোক 8 লাখ টকা দিব দিছিলে। কিন্তু মই ক'ৰ পৰা দিম? মোৰ দোকানটো ইমান ডাঙৰ নহয়, আৰু কৈছোঁৱেই যে মই ফাইনেন্সিয়েল বিভিন্ন ধৰণৰ ইছ্যুছত ভুগি আছোঁ। গতিকে ইমান মোৰ সমস্যাৰ মাজত কেনেধৰণে ইমানবোৰ টকা দিম, তাৰ বিভিন্ন ধৰণৰ মোৰ দুশ্চিন্তাত পৰিছিলোঁ প্ৰত্যেক দিনাই মই। কিন্তু এই সমস্যাবিলাকৰ পৰা লাহে লাহে কেনেধৰণে মই উপশম পালোঁ, আৰু লাহে লাহে মোৰ এনেকুৱা ধৰণৰ সমস্যা হ'ল, মই আপোনালোকক কৈছোঁৱেই যে মোৰ পিছবেলাটো সম্পূৰ্ণ ফ্ৰী। পিছবেলা মই হাঁহিব পাৰোঁ, আগবেলা মই হাঁহিবও নোৱাৰোঁ। আগবেলা মই প্ৰায় মানে কান্দি থাকোঁতেই যায়। তাৰপিছত ঘৰৰ মানুহে কিছু সন্দেহ কৰিলে যে ইয়াৰ কি হৈছে। একেখিনি সমস্যাৰ কথা যদি মই আগবেলা ভাবোঁ, চকু পানী ওলায়, একেখিনি সমস্যাই যদি মই পিছবেলা ভাবোঁ, মই ফ্ৰী হৈ যাওঁ। মই দিম নেকি? কিয় দিম? মই ভুল কৰা নাই, মই চৰকাৰক কিমান টকা কিয় দিম? কাৰণ মোৰ ভুল হোৱাই নাই। তেনেকুৱা ধৰণৰ সমস্যা কিছুমান মই ৰাতি ভাবোঁ, কিন্তু একেখিনি সমস্যাই যদি দিনত ভাবোঁ, তেনেহ'লে মই কান্দি কাটি পগলা হৈ যাওঁ। ডিপ্ৰেশ্যন, ইমান বেছি ডিপ্ৰেশ্যন। গতিকে কি হৈছিল, মাহঁততো আচৰিত, মোৰ ঘৰৰ মানুহ, মোৰ বাইদেউহঁত বা মোৰ সকলো মানে আচৰিত হৈ গৈছিল যে ইয়াৰ লগত হৈছে কি। লাষ্টত কাৰণ জানেই আমি অসমীয়া মানুহ, আমি হিন্দু মানুহ, আমি কিছুমান তন্ত্ৰ মন্ত্ৰ যদিও বিশ্বাস নকৰোঁ, কৰিবলৈ বাধ্য হ'লোঁ। ক'ৰবাত তেনেকুৱা ধৰণৰ জ্যোতিষীক দেখাব লগা হ'ল। এয়া দেখিছেনে, মই আগতে কোনো ধৰণৰ আঙুঠি নিপিন্ধোঁ, এয়া আঙুঠি পিন্ধিছোঁ 2টাকে। লগতে অন্যান্য কিছুমান দেখুওৱা হ'ল, যাৰ ফলত যে ক'লে যে মোৰ লগত এনেকুৱা ধৰণৰ কিছুমান মানুহে কৰি থৈছে ব্যৱসায়িক ক্ষতি হ'বৰ কাৰণে, বা মোৰ ঘৰখনৰ ক্ষতি হ'বৰ কাৰণে এনেকুৱা কিছুমান কাম কৰি থৈছে। আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো, বা মই বিশ্বাস নকৰিছিলোঁ যদিও এতিয়া কৰিবলৈ লৈছিলোঁ। কাৰণ যেনেধৰণে তেওঁলোকে কৈছে তেনেধৰণৰ ঘটনা মোৰ লগত অনুৰূপ ঘটনা ঘটি আছে। গতিকে বিশ্বাস নকৰিলেও কৰি তেনেকুৱা ধৰণৰ উপশমবিলাক কৰিবলৈ যিবিলাক ৰেডিমেড দিছিলে সেইবিলাক কৰিলোঁ, যিবিলাক ঘৰুৱা উপায় দিছিলে সেইবিলাক কৰি আছোঁ। অকণমান মন শান্ত মোৰ হ'বলৈ আৰম্ভ কৰিছে। কাৰণ মই একেবাৰে উগ্ৰ মানুহ নহয়। কোনোবাই মোক একগোচা মাৰি থ'বলৈও মই তাক দুনাই মাৰিব পৰা মোৰ ক্ষমতা থাকিলেও, মোৰ পাৱাৰ থাকিলেও মই নামাৰোঁ। কাৰণ মই একদম চিম্পুল মানুহ। কিমানৰ পৰা কিমান টকা মই এতিয়াও পাবলৈ আছে, কিন্তু মই কাকো টানকৈ ক'ব নোৱাৰোঁ, কঠিনকৈ একো ক'ব নোৱাৰোঁ। সেইবিলাক
মোৰ মানে এইবিলাক মানে সুবিধা লৈ মানুহে মোক কিমান বেছি ঠগিছে, কিমান বেছি মানুহে মোক ঠগিছে এই 2 এবছৰত আপোনালোকক মই এনেদৰে বুজাব নোৱাৰো। কাৰণ মোৰ বহুত টকাৰ লোকচান হৈছে এই 2 বছৰত, বহুত টকা মোৰ হেৰাইছে। গতিকে সেইবিলাক কথা মই ক'বলৈ নাযাওঁ, সময় পালে কেতিয়াবা কম। কিন্তু যেতিয়া মই এনেধৰণৰ ডিপ্ৰেশ্যনত ভুগিলোঁ, মোৰ সমস্যাবিলাক মোৰ লগৰ বন্ধু বান্ধৱ কিছুমানক ক'লোঁ, বিশেষকৈ মোৰ লগৰ ৰূপমে যথেষ্ট সহায় কৰিছে, আজি যেতিয়ালৈকে মোক ইমান সহায় কৰিছে। তাৰপিছত মই ক'ব লাগিব মোৰ মানে স্কুলীয়া জীৱনৰ কলেজীয়া জীৱনৰ বন্ধু দুবৰি টিনা, তাই মোক সম্পূৰ্ণ সমস্যাখিনিৰ কথা বুজি পেলাই তাই মোক এটাই মানে উপশম দিলে যে তই প্ৰতিদিনে হনুমান চালিচাখন পঢ়, হনুমান চালিচাখন যদি পঢ় তোৰ সমস্ত দুখ, যদি মনৰ পৰা পঢ় সমস্ত দুখ তোৰ আঁতৰ হ'ব। আৰু সেই তাইৰ কথা মতেই মই 11 দিনৰ মই সংকল্প ল'লোঁ, প্ৰত্যেক দিনাই একে বহাতে মই 7 বাৰকে হিন্দী হনুমান চালিচাখন পঢ়িবলৈ আৰম্ভ কৰিলোঁ। যোৱা পৰহি হনুমান চালিচাখন পঢ়ি মোৰ সমাপ্ত হৈছে। আৰু যোৱাকালি আৰু মই যি বিপদত পৰি আছিলোঁ ফাইনেন্সিয়েল, সেইখিনি সামান্য উপশম হোৱা বুলি খবৰটো পাইছোঁ। আৰু যোৱাকালিৰে পৰা যি আমাৰ অম্বুবাচী মেলা আমি 7 লাগে বুলি কয়, সেই 7 লাগিবলৈ আৰম্ভ কৰিছে। গতিকে ভগৱানে এনেধৰণে মিলাই দিছে যে মই 11 দিনৰ যি সংকল্প লৈছোঁ হনুমান চালিচা পঢ়াৰ, সেই হনুমান চালিচাখন 11 দিন সম্পূৰ্ণ হৈ গৈছে 7 লগাৰ আগে মানে আগদিনা, যিটো মই ভবাই নাছিলোঁ যে কোনদিনা মই পঢ়িম। তেনেধৰণে মই শনি মন্দিৰত গৈ সেৱা আগবঢ়াইছোঁ, মই হনুমান মন্দিৰত মই নিজৰ দুখখিনি কৈছোঁ, গণেশ মন্দিৰত মই মোৰ দুখৰ কথাখিনি কৈছোঁ। মোৰ ইমানেই বেছি দুখ হৈ গৈছিলে, এতিয়াও দুখ হৈ আছে, এতিয়াও মই শান্তি পোৱা নাই। তথাপিও আপোনালোকক ওচৰত এই ভিডিঅ'টো দিব পৰাকৈ মোৰ শক্তিটো আহিল, মোৰ মনত এই শক্তিটো আহিল। কাৰণ মই আপোনালোকক বেলেগ ভিডিঅ' দিয়াৰ আগে কিয়নো মই ভিডিঅ' দিয়া নাই সেই কথাখিনি মই ক'বই লাগিব। সেইকাৰণে মই এই ভিডিঅ'টো বনালোঁ, আপোনালোকক ক'লোঁ। এই ষ্টুডিঅ'টো এই যিখন ঠাইত বহি আছোঁ, মই মে' মাহৰ লাষ্টৰ ফালে এইটো মোৰ ভিনদেউৰ সৈতে মিলি বনাইছিলোঁ। এনেকুৱাকৈ বনাইছিলোঁ যে মই এনেকুৱা এটা মূঢ়াত বহিম, এনেকুৱা এটা পুৰণা পাচি থ'ম, এনেকুৱা এটা বস্তু থ'ম, এনেকুৱা এটা জাপি থ'ম, য'ত এনেকুৱা লাগিব যে এইখন এখন পুৰণি ঘৰত বহি মই আপোনাৰ এজন অতিথিৰ সৈতে এইটো মূঢ়াত মই কথা পাতিম, বাৰ্তালাপ কৰিম, মই পডকাষ্ট এটা আৰম্ভ কৰিম। কিন্তু সেইখিনি সম্পূৰ্ণ হৈ নুঠিল। মোৰ এই ষ্টুডিঅ'টো বতাহ বৰষুণে আকৌ ভাঙি দিলে, কাৰণ মই ইয়াত এদিনো সোমাবলৈ নাপালোঁ। যোনদিনা সম্পূৰ্ণ হ'ল, ভাবিছিলোঁ যিজন অতিথিৰ সৈতে কথা পাতিম তেওঁক মাতিবলৈ নহ'লেই। ইমান বেছি দুখে মোক আৱৰি ধৰিলে, মই মানে আপোনালোকক কৈছোঁৱেই। গতিকে মই এইটোৱে ক'ব বিচাৰিম, ভগৱান আছে পৃথিৱীত। যদি অসুৰ আছে, কিবা যদি পাপ শক্তি আছে, কিবা যদি বেয়া অপশক্তি আছে, তেনেহ'লে ভগৱান আছে। যদি ভগৱান আছে, অপশক্তিও আছে। সেই কথাটো মই বিশ্বাস কৰিলোঁ। কাৰণ মোক যি অপশক্তিয়ে গ্ৰাস কৰিছিলে, ভগৱানৰ আশীৰ্বাদত, হনুমান প্ৰভুৰ আশীৰ্বাদত, ৰামচন্দ্ৰ হওক বা শ্ৰীকৃষ্ণ হওক বা আমাৰ আৰাধ্য দেৱতা ভগৱান শিৱৰে হওক, সকলোৰে আশীৰ্বাদত অকণমান মই আপোনালোকৰ ওচৰত সুস্থ হৈ আজি এটা ভিডিঅ' দিবলৈ সক্ষম হ'লোঁ। গতিকে ভগৱান আছে পৃথিৱীত, ভগৱান নোহোৱা নহয়। আপোনাক সহায় কৰিব যিমান বিপদত পৰে। আশা কৰোঁ আপোনালোকে মোক পাহৰি যোৱা নাই। ভিডিঅ'বিলাক দিবলৈ আৰম্ভ কৰিম, ভাল কাম কৰিবলৈ আকৌ আৰম্ভ কৰিম। কিছু ক্ষতি হৈছে, সেই ক্ষতিখিনি পূৰণ কৰিবলৈ ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ, যাতে যোনে মোৰ ক্ষতি কৰিছে তাৰ মোক দেখাই দিয়ক, আৰু দেখাই দিছে কোনে মোৰ কিমানখিনি ক্ষতি কৰিছে। যেতিয়াৰ পৰা মই ভগৱানক পূজা কৰিছোঁ, হনুমানক মানিবলৈ লৈছোঁ, সকলোখিনি মই চকুৰ আগত মই দেখা পাইছোঁ। গতিকে সেইখিনি শুদ্ধ কৰিবলৈ চেষ্টা কৰি আছোঁ। কিছুদিন সময় লাগিব, সেই সময়ত আপোনালোকে মোক যাতে সহায় কৰে, সংকল্প লৈছোঁ যাতে মোৰ সকলোখিনি ঠিক হৈ যায়। আৰু আপোনালোকে আশীৰ্বাদ কৰিব। ইমান দিন ভিডিঅ' দিয়া নাই, বেয়া নাপাব। আপোনালোকৰ ওচৰতে আছোঁ, আৰু ৰাতি ইমান দেৰিকৈ আজি ভিডিঅ'টো আপলোড দিছোঁ। গতিকে বিশেষ আৰু একো নকওঁ, আপোনালোকক সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আশীৰ্বাদ কৰিব যাতে ভিডিঅ'বিলাক বনাব পাৰোঁ। আৰু সেয়াই আৰু ষ্টুডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব। ধন্যবাদ।